হাত খুৱাই সিহঁতৰ পইচা উঠায় কাৰোবাৰ ঘৰৰ হাঁহ এজনীয়ে কণী পাৰিছে দুখীয়া মহিলাগৰাকীয়ে এই কণী 5টা আনি পেলাই বজাৰত বিক্ৰী কৰিবলৈ আহিছে আৰু হাত খুৱাই পইচা উঠায় আৰু আপুনি মই চৰকাৰ চলাই আছো বুলি কওঁ আমি নীৰৱে যেতিয়া আমি নীৰৱে থাকো তেতিয়া ভোট দিয়া মানুহকেইজনে ভাবে এইকেইটা মানুহকে ভোট দি দিগাইছো এইটো অনুষ্ঠিত এই মাত্ৰ মোৰ আগেদি গাড়ী চলাই গ'ল আৰু তাৰ পিছদিনাখন দেখিলে সেই মহলদাৰটোৰ লগতে মই হাঁহি পাতি কথা পাতি আছো আৰু যে মোৰ কণী 5টা বেচোতে মোৰ পৰা 20 টকা হাত খুৱাই লৈ গ'ল দিব সেই মানুহগৰাকীয়ে আমাক ভোট নৰেন্দ্ৰ মোদীৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আমি ইমানে গৱেষণা কৰিছো আজি আমি এই জ্যোতিষপুৰৰ বড়ো মহিলা কেইগৰাকী ঢেকীয়াহাট কচুহাট বুটলি আনি পেলাই শুকুৰবাৰ বজাৰত ৰাস্তাত বহি বিক্ৰী কৰে তেওঁলোকে যাতে 1 পইচাও দিব নগীয়া নহয় তালৈকে এইখন চৰকাৰে হাঁহ কুকুৰা মাৰি ভোজ-ভাত মৰম খাই সেইটো বেলেগ কথা কিন্তু পইচা পাতিৰ লেনদেন কোনো আগতীয়া প্ৰতিশ্ৰুতি এইবিলাক নহ'ব আমি সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে নতুন পদ্ধতিৰে আমি এইবাৰ ৱাৰ্ড মেম্বাৰসকলক আমি শক্তিশালী কৰিব বিচাৰোঁ আগত আমাৰ দিনত এইটো নাছিলে আমাৰ দিনত ইমানেই কষ্ট যে চৰকাৰক আবেদন এটা কৰিবলৈ মন্ত্ৰীক কথা এটা জনাবলৈ MLA কথা এটা জনাবলৈ কাগজ কলম লৈ লিখিব জনা মানুহ এটা বিচাৰি দিয়ে BDO অফিচত SDC অফিচত থাকে তৰণী মোহৰি সিহঁতক গৈ 50 টকা এটা দিব লাগিব দৰখাস্তখন লিখি দৰখাস্তখন লিখি দেহি দৰখাস্তখন লিখিব যদি তেনেকুৱা মানুহ নাই ঘৰতে ভাল প্ৰেম পত্ৰ লিখিব জনা মানুহ গাঁৱত থাকে কিছুমান আছিলে আগতে বেলেগৰ হৈ প্ৰেম পত্ৰ লিখি দিয়া বহুত উস্তাদ আছে মই বেলেগৰ কাৰণে লিখি দিছিলোঁ মোক কিবা খুৱাইছো দিয়ে মই লিখিছোঁ নিজৰ কাৰণে লিখি পোৱা নাছিলোঁ আৰু লোকক মই পৰীক্ষাৰ মানে পাছো কৰাই পাইছোঁ লিখি নহয় এতিয়া আপোনাৰ মোৰ হাতত মোবাইল ফোন এটা আহিলে মোবাইল ফোনটো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ এফালে মাটি বেছিকৈ উঠাই দিয়াৰ কাৰণে গোটেই ৰাস্তাটো নদীৰ নিচিনা হৈ গ'ল পানী জমা এতিয়া ৰাস্তাটোত পানী জমা হৈছে পানীখিনি চব উলিয়াই দিব লাগে এইটো কোনোবাই ক'ব পাৰে এইটো অৰাজনৈতিক আমি চবেই মিলি পেলাই অৰাজনৈতিক নহয় এইটো শাসন প্ৰশাসন সম্পৰ্কীয় এটা বিষয় এতেকে এইটো ৰাজনৈতিক আৰু মানুহৰ স্বভাৱ চৰিত্ৰ এনেকুৱা যে আমি যেতিয়াই 2জন 3জন 4জন 5জন মানুহ একেলগ হওঁ আমি স্বভাৱগতভাৱে আমি শাসন প্ৰশাসন সম্পৰ্কীয় কথা পাতোঁ আমি হস্পিটেলখনৰ কথা পাতোঁ বা তাত ভাল ডাক্তৰ নাই সেই কথাটোকে পাতোঁ বা ৰাস্তাটো বোকা হৈছে সেই কথাটো পাতোঁ বা বানপানীৰ সমস্যা সমাধানৰ কথা পাতোঁ বা স্কুলত শিক্ষকৰ নাটনি হৈছে সেই কথাটো পাতোঁ এই সকলোবিলাক কথা হ'ল মেটাৰ অফ গভাৰ্নেন্স শাসন প্ৰশাসন সম্পৰ্কীয় কথা আৰু ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে কৈ গৈছে শাসন প্ৰশাসন সম্পৰ্কীয় সকলো কথাই হ'ল ৰাজনৈতিক এতেকে আমি সকলোবিলাক ৰাজনৈতিক আমি ৰাজনৈতিকভাৱে জড়িত হৈছোঁ কাম কৰিছোঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ এইটো অৰাজনৈতিক নহয় এইটো সম্পূৰ্ণৰূপে আমাৰ এটা ৰাজনৈতিক কুচকাৱাজ